বন ঔষধ অসমৰ এক বিশেষ পৰিচয় অৰ্থাৎ অসমত বিভিন্ন বেমাৰৰ কাৰণে বন ঔষধ দিয়াৰ যি ব্যৱস্থা এই ব্যৱস্থা বহু যুগ ধৰি চলি আহিছে এনে ধৰণৰ বন ঔষধ দি সমগ্ৰ অসম জুৰি বিখ্যাত হোৱা দুজন ব্যক্তিৰ নাম মোৰ এই মুহূৰ্তত মনত পৰিছে এজন হল গুণাৰাম খনিকৰ যিজন ব্যক্তি আছিল বন ঔষধৰ সঁচাকৈ এজন পণ্ডিত ব্যক্তি আৰু দ্বিতীয়জন ব্যক্তি হল শিৱসাগৰৰ গড়গাঁও অঞ্চলৰ সোমেশ্বৰ নাথ ডাঙৰীয়া এই দুইজন ব্যক্তিৰ উপৰিও অসমত বিভিন্ন অঞ্চলত গাঁৱে ভূঞে বন ঔষধ দিয়া ব্যক্তি আছে কিন্তু অসমৰ বন ঔষধিক এক প্ৰডাক্টত পৰিণত কৰি বিক্ৰীযোগ্য বস্তুত পৰিণত কৰি বটলিং কৰি বা পেকেজিং কৰি অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা এজন ব্যক্তি হল পংকজ পাঠক আমি জানো পংকজ পাঠকৰ জীৱনটো বৰ মসৃণ নহয় তেখেতৰ জীৱনক লৈ বিভিন্ন বিতৰ্ক বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে তেখেতৰ পত্নীৰ সৈতে হোৱা হাই কাজিয়া সম্পৰ্কীয় বিভিন্ন ধৰণৰ তথ্য আমি এসময়ত টিভিত দেখা পাইছিলো কোনো ক্ষেত্ৰত মহিলা সম্পৰ্কীয় কিছুমান কথা বতৰাটো আমি পংকজ পাঠকক দেখা পাইছিলো কিন্তু প্ৰতিটো ক্ষেত্ৰতে এজন মানুহৰ নেগেটিভ বিলাক চোৱাতকৈ মানুহজনে সমাজৰ বাবে কি কৰি আছে সেই পজিটিভ বিলাকো চোৱাটো কোনো সময়ত খুব প্ৰয়োজন হৈ পৰে এই প্ৰয়োজনৰ খাতিৰতে পংকজ পাঠকৰ ওপৰতে বিশেষ ভিডিঅটি প্ৰস্তুত কৰা হৈছে পংকজ পাঠক হল এনেকুৱা এজন ব্যক্তি যি বিভিন্ন ধৰণৰ বনৌষধ সংগ্ৰহ কৰি বিভিন্ন ধৰণৰ বনৌষধ বটলিং কৰি বা পেকেজিং কৰি ইতিমধ্যে অসমৰ বজাৰত মেলি দিছে আৰু সেই বনৌষধ যদি খাই কাৰোবাৰ কিবা বিশেষ অপকাৰ হৈছে নিশ্চয় তেওঁলোকে সেইটো এভয়েড কৰিলেহেঁতেন কিন্তু তাৰ মাজতো আমি দেখো যে দোকানৰ সৰু সৰু দোকানবোৰৰ এটা চেম্বাৰত পংকজ পাঠকৰ দৰৱ বুলি লিখা থাকে আৰু তাৰ সেই দৰৱবিলাক বিক্ৰী হৈ বাবে চাগৈ নিশ্চয় দোকানীবিলাকে ৰাখে দৰৱ এটাৰ কাৰ্যকাৰিতা কিমান হৈছে সেই কথা প্ৰমাণ কৰিব পাৰে কেৱল ৰোগীসকলে আৰু সেই বিভাগীয় চিকিৎসকসকলে যদি তেনেকুৱা কিবা অসুবিধা হলহেঁতেন পংকজ পাঠক নিশ্চয় কাহানি বাই এই অপৰাধত অপৰাধী হৈ তেওঁ গ্ৰেপ্তাৰ হলহেঁতেন কিন্তু তেনেকৈ পংকজ পাঠকক আমি গ্ৰেপ্তাৰ হোৱা দেখা পোৱা নাই শেহতীয়াকৈ অসমৰে এখন জিলা গোৱালপাৰা জিলা সুসভ্য গোৱালপাৰা জিলাত পংকজ পাঠকে এটা বিশেষ কেম্প কৰিছিল যে যিসকল টপা মানুহ আছে তেওঁলোকৰ মূৰত চুলি গজোৱাৰ বাবে পংকজ পাঠকে বিশেষ দৰৱ প্ৰয়োগ কৰি তাক প্ৰমাণো কৰিছিল বুলি আমি কিছুমান ভিডিঅ' টিভিত দেখা পাই আছিলো আৰু সেই দৰৱ বিক্ৰী কৰিবলৈ যাওঁতে বা সেই চুলিৰ যি বিশেষ ট্ৰিটমেন্ট দিবলৈ যাওঁতে পংকজ পাঠকৰ সৈতে এগৰাকী মহিলাৰ তৰ্কাতৰ্কি হয় বুলি ইতিমধ্যে আমি বাতৰিত পাইছো আৰু সেই গোটেই প্ৰগ্ৰামটোৰ যি থানত পতা হৈছিল তাৰ যিজন সেক্ৰেটাৰী তেখেতৰ সৈতে পংকজ পাঠকৰ কিছু বিতৰ্ক হয় ব্যক্তিজনে অভিযোগ কৰা মতে শ্ৰীযুত ভট্টাচাৰ্য তেখেতে কোৱা অনুসৰি তেখেতক শাৰীৰিকভাৱে পংকজ পাঠকে আক্ৰমণ কৰে যদিও তাৰ কোনো ভিজুৱেল আমি দেখা পোৱা নাই কিন্তু আমি এটা খুব লজ্জাজনক ভিজুৱেল দেখিলো গোৱালপাৰাৰ নিজৰ ভূমিত পংকজ পাঠক যাওঁতে এজন আলহী হৈ গৈছে তেখেতে বস্তু বিক্ৰী কৰিবলৈ গলো পংকজ পাঠকক মাৰপিট কৰা হৈছে গোৱালপাৰাৰ ইতিহাসত হয়তো এনেকুৱা আলহীক মাৰপিট কৰা লজ্জাজনক ঘটনা কেতিয়াও সাগৈ হোৱা নাই কাৰণ আমি কেতিয়াও তেনেকুৱা ঘটনা আমি পোৱাই নাই আমি ভাবো যে গোৱালপাৰাৰ জনসাধাৰণ খুব সভ্য আৰু ভদ্ৰ জনসাধাৰণ কাৰণ তেখেতসকলৰ নামত যেহেতু কোনো ধৰণৰ আমি বিতৰ্ক আজিলৈকে শুনিব পৰা নাই কিন্তু কি পৰিস্থিতিত কি কাৰণত অসমৰ এজন উদীয়মান ব্যৱসায়িক তেনেকৈ মাৰপিট কৰা হল যি বহু লোকক সংস্থাপন দিছে আজি এজন দোকানীয়ে বস্তু এটা বিক্ৰী কৰাৰ অৰ্থ হল দোকানীজনে কিবা এটা লাভ পাইছে আৰু সেই দৰৱ প্ৰস্তুত কৰাৰ কাৰণে যিসকল ব্যক্তি জড়িত হৈ আছে সেই ব্যক্তিসকলেও নিশ্চয় পংকজ পাঠকৰ পৰা অৰ্থনৈতিক লাভ পাইছে অৰ্থাৎ পংকজ পাঠকে আমাৰ যি নিবনুৱা সমস্যা অসমৰ আংশিকভাৱে দূৰ কৰিবলৈ 2-4জন মানুহক হলেও নিযুক্তি দি দূৰ কৰিবলৈ সক্ষম হৈছে তেনেকুৱা ক্ষেত্ৰত পংকজ পাঠকৰ নিচিনা এজন ব্যক্তিক মাৰপিট কৰাৰ লগতে কাণত ধৰি আঁঠু কহাই ৰাজহুৱা স্থানত ক্ষমা খোজোৱাটো এটা বৰ লজ্জাজনক ঘটনা কাৰণ ই আমাক বহুত কিবা কিবি ইংগিত দিয়ে মানুহে লাহে লাহে মৰেল পুলিচগিৰি যি আৰম্ভ কৰিবলৈ লৈছে এই মৰেল পুলিচগিৰি আমাৰ কাৰণে ভয়াবহ কাৰণ আমাৰ দেশৰ আইন শৃংখলা ৰক্ষাৰ বাবে পুলিচ প্ৰশাসন আছে আমাৰ সুস্থ সবল যি প্ৰশাসনীয় ব্যৱস্থা আছে এই ব্যৱস্থা থকাৰ উপৰিও এজন ব্যক্তিয়ে কিবা কাৰণত যদি কিবা ভুলো কৰিছে তেখেতক সমজাই দিবলৈ আমাৰ হাতত আইন আছিল কিন্তু সেই আইন থকাৰ অৱস্থাটো পংকজ পাঠকৰ নিচিনা এজন ব্যক্তিক কাণত ধৰাই আঁঠু কহাই হৈ কৰোৱা তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰা তেখেতৰ সংগীসকলক মাৰপিট কৰা এই কথাবিলাক আমি একেবাৰে হজম কৰিব নোৱাৰো এগৰাকী মহিলাই অভিযোগ আনিছে যে পংকজ পাঠকে তেওঁক মিছবিহেভ কৰিছিল বুলি
মিছবিহেভ কৰাৰ লগে লগে এজন ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰি পুলিচ প্ৰশাসনৰ ওচৰলৈ তেখেত যোৱা হ'লেই হয় কিন্তু এজন অৱসৰপ্ৰাপ্ত শিক্ষকে সেই কথাটো হস্তক্ষেপ কৰিবলৈ গৈ যি অভূতপূৰ্ব পৰিস্থিতি সৃষ্টি কৰিলে সমগ্ৰ গোৱালপাৰাবাসীক নিশ্চয় এই কথাখিনিয়ে অপমানিত কৰিছে তেওঁলোকেও নিশ্চয় খুব মনত কষ্ট পাইছে গতিকে আমি এনেকুৱা ঘটনাবিলাক হোৱাৰ লগে লগে খুব ক্ষিপ্ৰভাৱে পুলিচক খবৰ দিব লাগে কোনো এজন ব্যক্তিক মাৰপিট কৰাৰ লগে লগে সেই ব্যক্তিজনৰ সন্মানহানি নহয় সেই অঞ্চলটোৰ সন্মানহানি হয় যাৰ কাৰণে আজি বহু লোকে মই দেখা পাইছোঁ সামাজিক মাধ্যমত গোৱালপাৰাবাসীক তুচ্ছতাচ্ছিল্য কৰা কিছুমান কথা কৈছে আমি কেতিয়াও নাভাবোঁ যে গোৱালপাৰাবাসী সমগ্ৰ লোক সেই কামটোৰ লগত জড়িত আছিল 2-4জন ব্যক্তিৰ কাৰণে গোৱালপাৰাবাসীক আমি দোষাৰোপ কৰাটো উপযুক্ত কথা নহ'ব বুলি মই ভাবোঁ মই আশা ৰাখিম ভৱিষ্যতে যাতে এনেকুৱা কথা নহয় কোনো ব্যক্তিয়ে যাতে নিজৰ কিবা কিবি ভিতৰুৱা স্বাৰ্থৰ কাৰণে গৈ কাকো কোনো ধৰণে আমনি কৰিব নোৱাৰে বিশেষকৈ অসমৰ উঠি অহা যিসকল উদ্যোগী যুৱক যুৱতী যিসকল উদ্যোগী ব্যক্তি আছে তেওঁলোকে যাতে এনেকুৱা হিংসাৰ সন্মুখীন নহয় বৰ বিশেষ ক'বলগীয়া নাই যিহেতু আমি অসমীয়া অসমৰ প্ৰতিজন মানুহ আমাৰ বুকুত আছে অসমৰ প্ৰতিজন থলগিৰি মানুহৰ উন্নতি হোৱাটো আমি বিচাৰোঁ আৰু তাৰ ফলাফলস্বৰূপে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আশা ৰাখিম এই সমস্যাবিলাক সোনকালে শেষ হ'ব